নমস্কাৰ। এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ, অতি গৰম খবৰ। লখিমপুৰৰ এছপি আনন্দ মিশ্ৰৰ পদত্যাগ হয়। লখিমপুৰৰ এছপি আনন্দ মিশ্ৰৰ কিন্তু ইতিমধ্যে পদত্যাগ পত্ৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে। হঠাৎ পদত্যাগ কৰে এছপি আনন্দ মিশ্ৰই। কিয় পদত্যাগ কৰিবলৈ ওলাইছে এই কথা এতিয়ালৈকে ৰহস্যৰ আৱৰ্তত। আনন্দ মিশ্ৰৰ পদত্যাগৰ পিছতেই ৰাজ্যৰ প্ৰশাসনত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। ইফালে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে মুখ্য সচিবলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ। 15 জানুৱাৰীৰ ভিতৰত পদত্যাগ বিচাৰিছে শীৰ্ষ মহলৰ পৰা। ইফালে 16 জানুৱাৰীত অসম ত্যাগ কৰিব আনন্দ মিশ্ৰই। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। 16 জানুৱাৰীত অসম ত্যাগ কৰি গুচি যাব এছপি আনন্দ মিশ্ৰই। অসমত আৰু আনন্দ মিশ্ৰক দেখা পোৱা নাযাব, কিয়নো তেওঁ অসমৰ পৰা বিদায় ল'বলৈ ইতিমধ্যে সাজু হৈ আছে। ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আবেদন জনাইছে যে মোৰ পত্ৰখনক সন্মতি জনাব লাগে আৰু মই দেশত যাই মোৰ সামাজিক কাম কাজত মই জড়িত হ'ম। সামাজিক কাম কাজ আগবঢ়াই নি আমাৰ সমাজত আমি সমাজ সেৱা আগবঢ়াম, এই কথা এছপি আনন্দ মিশ্ৰই জানিবলৈ দিছে। আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এছপি আনন্দ মিশ্ৰ আৰু লখিমপুৰৰ লগতে অসমৰ কোনো জেগাতে দেখিবলৈ পোৱা নাযাব, কিয়নো তেওঁ বিহাৰলৈ ইতিমধ্যে গুচি যাবলৈ সাজু হৈ আছে। হয়, এছপি আনন্দ মিশ্ৰই কিন্তু অসমত এক খলকনিৰ সৃষ্টি কৰিছিলে, অসমত এক সন্মানৰ পাত্ৰ হিচাপে উজলিছিলে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ। অসম আৰক্ষীত আবেদন কৰা চাকৰি প্ৰাৰ্থীলৈ এক ডাঙৰ খবৰ। 7 জানুৱাৰীত অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা। হয়, অসম আৰক্ষীত যিসকলে আবেদন কৰিছে সেইসকলৰ বাবে অতি ভাল খবৰ। অনলাইনৰ পৰা ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ডখন। হয়, যোনে অসম আৰক্ষীত আবেদন কৰিছিলে সেইসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। আজি নিশা 10 বজাৰ পৰা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ডসমূহ। নিজৰ এডমিট কাৰ্ডসমূহ অনলাইনৰ পৰা ওলাই ল'ব পাৰিব। হেড কনিষ্টেবল আৰু কনিষ্টেবলৰ পৰীক্ষা পুৱা 10 বজাৰ পৰা 12 বজালৈ অনুষ্ঠিত হ'ব বুলি এই প্ৰতিবেদনত জানিবলৈ দিছে। ইফালে পৰিদৰ্শক আৰু উপ পৰিদৰ্শকৰ পৰীক্ষা 2 বজাৰ পৰা আবেলি 4 বজালৈ অনুষ্ঠিত হ'ব, এই কথা জনাইছে কৰ্তৃপক্ষই। ইফালে পৰিয়ালৰ বাবে থাকিব চিকিৎসাৰ বিনামূলীয়া সুবিধা। হয়, এই চাকৰি লাভ কৰিলে পৰিয়ালে বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা পাব। লগতে থাকিব বীমা আৰু পেঞ্চনৰ সুবিধা। বীমা আৰু পেঞ্চনৰ সুবিধাও লাভ কৰিব। ইফালে www.slprbassam.in পৰা ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ডসমূহ। এডমিটত লিখা থাকিব পৰীক্ষাৰ্থীৰ পৰীক্ষা কেন্দ্ৰ। হয়, পৰীক্ষাৰ্থীৰ পৰীক্ষা কেন্দ্ৰ কিন্তু এডমিটত লিখা থাকিব। ইয়াৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। হয়, যদি কোনোবাই কিবা অসুবিধাত পৰিছে তেনেহ'লে কিন্তু হেল্পলাইন নম্বৰ বাহিৰ কৰা হৈছে। হেল্পলাইন নম্বৰটো হৈছে 8591972492 নম্বৰত যোগাযোগ কৰি আপুনি সমস্যা সমাধান কৰিব পাৰিব। ইয়াৰ পৰৱৰ্তী খবৰ হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ। চিকিৎসা খণ্ডত চাকৰি কৰাৰ মন আছে নেকি? হয়, চিকিৎসা খণ্ডত আপুনি চাকৰি কৰাৰ মন আছে নেকি? আপোনাৰ বাবে সুবৰ্ণ সুযোগ। হয়, আপোনাৰ বাবে কিন্তু অতি সুবৰ্ণ সুযোগ, সোণালী সুযোগ। ৰাজ্যৰ চিকিৎসা খণ্ডত বিভিন্ন বিভাগত খালী হৈছে 3200টাকৈ পদ। হয়, ৰাজ্য চৰকাৰে মুকলি কৰিছে বিজ্ঞাপন। হয়, ৰাজ্য চৰকাৰৰ পৰা কিন্তু
বিজ্ঞাপন মুকলি করা হৈছে। প্ৰতি মাহে 50,000ৰ পৰা 1 লাখ টকা পৰ্যন্ত লাভ কৰিব দৰমহা হয়। দৰমহাৰ নিৰিখ কিন্তু অতি বেছি হ'ব। বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণসকলে কৰিব পাৰিব, ইয়াৰ বাবে আবেদন হয়। আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আবেদনকাৰীৰ বয়স 2024 চনৰ জানুৱাৰীৰ 1 তাৰিখে 25 বছৰৰ পৰা 55 বছৰৰ ভিতৰত হ'ব লাগিব। পৰিয়ালৰ বাবে থাকিব চিকিৎসাৰ বিনামূলীয়া সুবিধা হয়। এই চাকৰি পালে কিন্তু চিকিৎসাৰ বাবে বিনামূলীয়া সুবিধা পাব পৰিয়ালে। লগতে থাকিব বীমা আৰু পেঞ্চনৰ সুবিধা। এই কথা জানিবলৈ দিছে আমাৰ ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা এক বাম্পাৰ অফাৰ দিয়া হৈছে। বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণসকলে কৰিব পাৰিব, ইয়াৰ বাবে আবেদন। আৰু দৰমহাৰ নিৰিখ কিন্তু 50,000ৰ পৰা 1 লাখ টকা পৰ্যন্ত হ'ব। আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এই সোণালী সুযোগ কিন্তু আবেদনকাৰীয়ে নেহেৰুৱাব। আবেদনকাৰীৰ বাবে এক সোণালী সুযোগ। অতি সোনকালে ডকুমেণ্টছ ৰেডি কৰি আবেদন কৰক। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় আই।